নমস্কাৰ সকল বহুদিনৰ পাছত নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজত মই লংকাৰ ৰাৱণ ভাৱেশ এতিয়া সময় হৈছে ৰাতিপুৱা 5:30 সিনিয়ৰ ডিষ্ট্ৰিক্ট আৰু 19ৰ পাছত ক্ৰিকেট আৰু প্ৰেক্টিছৰ লগত মোৰ কোনো সম্পৰ্ক নথকা নিচিনাই হৈ গ'ল অৱশ্যে কিছুদিন বেমাৰতো আছিলো সেয়েহে আজি প্ৰেক্টিছ হলো বুলি যিহেতু সন্মুখত 3খন টুৰ্ণামেণ্ট আহি আছে 2খন টি20 আৰু এখন ওৱান ডে এনেকেতো থাকিলে নহব ন প্ৰেক্টিছটো যাবই লাগিব আৰু আপোনালোকে নিশ্চিন্ত থাকক আহিবলগীয়া টুৰ্ণামেণ্টৰ ভিডিঅ'সমূহ মই আপোনালোকৰ মাজলৈ দি যাম ৰাতিপুৱা প্ৰেক্টিছ ক'ত কৰোঁতো মই জানেই আমাৰ ককাইদেউ ওচৰত ফিল্ড আহি পাই কোনো দেৰি নকৰাকৈ পাদুকাজু ভৰিত লগাই ৱাৰ্ম আপ কৰি বডিটো ফ্ৰী কৰিলে বলিং কৰিবলৈ ৰেডি প্ৰথমে অলপ ড্ৰিলছ কৰি যিহেতু বহুত দিনৰ পাছত আহিছো সেয়েহে আজি স্পট বলিং কৰিবলৈ আৰম্ভ কৰিলো বলিং কৰি মেলি পোৱালি কেইটাৰ অলপ প্ৰেক্টিছ চাই পাদুকাজুৰ খুলি আজিৰ প্ৰেক্টিছ এইখিনিতে সামৰিলো আমি এতিয়া প্ৰেক্টিছ কৰি আছো মেচ আছে আজি 1টা বজাৰ পৰা অলপ ড্ৰিলছ কৰাই আছো তো সদায় ৰাতিপুৱা প্ৰেক্টিছ হয় 6টা বজাৰ পৰা কাৰোবাৰ প্ৰেক্টিছ কৰিব মন আছে কণ্টেক্ট কৰিবা ভৱেশক সি গোটেই ডিটেইলছখিনি দি দিব আৰু মই ভৱেশ ব্লগক লাইক কৰিবা কমেণ্ট কৰিবা শ্বেয়াৰ কৰিবা কৰিব দিয়ক ককাইদেউ পিছে হুজাই আৰু লংকাৰ পৰা মোৰ ভিডিঅ' যোনে চাই আছে যদি প্ৰেক্টিছ কৰিব মন তে মোক DM কৰিবা মৰ্ণিং একেলগে প্ৰেক্টিছ কৰিব পাৰিম তে নতুন এটা ভিডিঅ'ত আপোনালোকক আকৌ লগ পাম আজিলৈ বাই বাই